নিশ্চয়কৈ অসমৰ সংবাদ জগতৰ বাবে এটা অতি শুভ বাৰ্তা আহি পৰিছে। জ্যেষ্ঠ সাংবাদিক আচলতে মণি মহন্তই আজিৰ পৰা দৈনিক বাৰ্তা কাকতৰ লগত জড়িত হ'ব। লগতে দৈনিক বাৰ্তাত আছাম ৰাইজিং লগতে টিভি নিউজৰ কাৰণে এটা ভাল খবৰ বুলি ক'ব লাগিব। আৰু এই মুহূৰ্ততে তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ প্ৰচেষ্টা কৰিব। নিশ্চয়কৈ আজিৰ দিনটোত আপোনাৰ এটা নতুন সাংবাদিকতাৰ বাটত নতুন আৰম্ভণি মানে মই 1993 চনত এই ক্ষেত্ৰখনত গৈ দিছিলোঁ। মোৰ সাংবাদিকতাৰ গুৰু আছিলে প্ৰয়াত ৰাধিকা মোহন ভাগৱতী ছাৰ, আৰু তেতিয়া আছিলে আজিৰ অসম চেণ্টিনেল গ্ৰুপৰ অসমীয়া যিখন দৈনিক কাকত। তাতে মই নভেজ হিচাপে আৰম্ভ কৰিছোঁ। তাতে শিকিছোঁ সাংবাদিকতাৰ আৰম্ভ। তাৰপিছত মই প্ৰতিদিন কাকতত সেই আৰম্ভণি কালৰ পৰা প্ৰতিদিন কাকতত জড়িত আছিলোঁ, আৰু এতিয়া সময় হোৱাত তাৰ পৰা মই অৱসৰ লৈছোঁ। এতিয়া নতুন এটা ধৰণে আপোনালোকৰ লগত যুক্ত হৈ পেলাই আনন্দিত হৈছোঁ। প্ৰতিষ্ঠাপক সম্পাদক নমস্কাৰ। আজি মই কৈছোঁ অলপ আগতে যে আজি এটা এটা পদক্ষেপ, বিশেষকৈ মণিদা বুলি কওঁ। বহুত মই সংবাদ যেতিয়া বাতৰি কৰিছিলোঁ এটা সময়ত, সেইটো সময়ত মণিদাক লগ পাইছিলোঁ, আৰু তেখেতৰ যথেষ্ট অভিজ্ঞতা, আৰু তেখেতে অসমত সংবাদ জগতৰ এক বিশেষভাৱে তেখেতৰ এটা অৰিহণা আছে। আৰু মই ভাবোঁ যে আমাৰ দৈনন্দিন বাৰ্তা গোষ্ঠীয়ে তেখেতৰ আমাৰ পৰিয়ালৰ অন্তৰ্ভুক্তিয়ে আমাক কাকত গোষ্ঠীটো আৰু আমাক ধৰি লওক উদ্দীপনা দিব, আৰু নতুন প্ৰজন্ম যিখিনি আমাৰ ধৰি লওক আহি থকা সাংবাদিক সকলো নতুন কথা শিকিব পাৰিব। বিশেষকৈ আমাৰ অসমীয়া ভাষাটোৰ প্ৰতি এতিয়া এটা ডাঙৰ এটা দুৰ্যোগ আহি গৈছে, আৰু মহিলাক মই যেতিয়া লগ পাওঁ এই কথাটোৱে কৈ যে আমি অসমীয়া ভাষাটোৰ ক্ষেত্ৰত এটা গুৰুত্ব দিব লাগে। যেতিয়া ভাষা বিশেষকৈ অসমীয়া ভাষাটো যেতিয়া আমাৰ জীয়াই ৰাখিবৰ কাৰণে আমি একচুৱেলি এটা আমি সংগ্ৰাম কৰিব লাগিব। যাতে আমি নতুন প্ৰজন্মই বা উঠি অহা ল'ৰা ছোৱালীয়ে এই ভাষাটোৰ প্ৰতি এটা অনীহা আহে বুলি কয়, কিন্তু পৰাপক্ষত মই ভাবোঁ যে এইটো নহয়। আমি মাতৃভাষাটো সকলোৱে জীয়াই ৰাখিবৰ কাৰণে অপ্ৰাণ চেষ্টা কৰিছে, আমিও তাৰ কাৰণে চেষ্টা কৰি যাব লাগিব, আৰু সিহঁতক লগত লৈ এইখিনি কওঁ। বিশেষকৈ ভাল লাগিছে আমি ধন্যবাদ। ক'বলৈ গ'লে আমাৰ এয়া নতুন সংযোজন মণি মহন্তক লৈ আমি আৰু যিখিনি কৰিছোঁ আৰু আগুৱাই যাব পাৰিম। সংবাদ জগতখন সদায় সংকেত, আৰু পোষ্টাৰ পেলাওঁতে ইয়াত সদায় চাই চিতি পেলাব লাগে। আমি সকলোৱে ভুক্তভোগী হৈ আছোঁ আৰু আগুৱাই আছোঁ, আৰু আশা কৰোঁ মণি মহন্তৰ সংযোগেৰে আমি দৈনন্দিন বাৰ্তা বা ডিডি নিউজক আমি আৰু গতিশীল কৰি আগবঢ়াই লৈ যাব। আমাৰ শংকৰে কৈছে যে ভাষাটোৰ ওপৰত বেছি প্ৰেছ দিব লাগে, আৰু আমি যিটোৰ ওপৰত খাই আছোঁ ভাষাটোক লৈয়ে, আৰু ভাষাটোক লৈয়ে বিভিন্ন ধৰণৰ বাতৰি পৰিৱেশন হৈ আছে, আৰু সদায় আমি ভাষাটোৰ ওপৰতে গুৰুত্ব দি জাতি মাটি ভেটিৰ ওপৰতে আমি গুৰুত্ব দি আহিছোঁ আৰু গুৰুত্ব দি যাম। আৰু আমি এই সম্পৰ্কে মহন্তক লৈ আৰু বেছি শক্তি আহৰণ কৰিব পাৰিম বুলি আৰু গতিশীল হ'ব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। নিশ্চয়কৈ 14 বছৰীয়া যি দৈনন্দিন বাৰ্তাৰ যাত্ৰা, তাৰ লগত সহযোগী হিচাপে আছাম ৰাইজিং আছে, লগতে টিভি নিউজো আছে। 16 বছৰীয়া যি যাত্ৰা, এই যাত্ৰাত সহযোগী টিভি নিউজৰো জড়িত হৈ আছে, আৰু লগতে এতিয়া কাৰ্যবাহী সম্পাদক দৈনিক বাৰ্তাৰ তেখেতৰ পৰা মই কিছু কৰিছোঁ। আজি সঁচাকৈ ভাল লাগিছে। আমি মণিদাক পাইছোঁ। মণিদা অকল হিচাপে নহয়, আমি কি কয় সাংবাদিক ক্ষেত্ৰখনৰ কাৰণে নহয়, কিন্তু সংস্কৃতিৰ ক্ষেত্ৰখনৰ কাৰণেও মই জানো দেই মণিদাক বহু দিনৰ পৰা। সেইটো কাৰণে আমাৰ কাৰণে খুব ভাল লগা কথা, কাৰণ আজিৰ দিনত যিটো এতিয়া পৰিস্থিতি হৈ আহিছে বা সন্মুখীন হৈ আমি হ'বলৈ গৈ আছোঁ, এই ক্ষেত্ৰত কিন্তু আমাক প্ৰকৃততে
প্ৰতিটো ক্ষেত্ৰত আচলতে জনা মানুহ লাগে আৰু জনা মানুহ হিচাপে আমি মনিটাৰ পাই ভাল লাগিছে আৰু এইটো কাৰণে ভাল লাগিছে তেখেতে ইতিমধ্যে আজি প্ৰায় 33 বছৰ নহয় জানো মনিটাৰ 33 বছৰ আপোনাৰ আজি 34 বছৰ ভৰি দিছে তেখেতৰ গতিকে 34 বছৰ যিটো অভিজ্ঞতা সেই অভিজ্ঞতাৰ পৰা আমি বহুত লাভৱান হওঁ নিশ্চয়কৈ এই ক্ষেত্ৰতে এটা আছাম ৰাইজিং কাকতৰ কাৰ্যবাহী সম্পাদক আছে নিশ্চয় আজি আমাৰ কাৰণে বৰ এটা শুভ দিন আৰু মোৰ খুব ভাল লাগিছে কি মনিটা আমাৰ তাত আহিছে মণি মহন্ত অসমৰ এগৰাকী অতি পুৰণি সাংবাদিক আৰু মনিটাক মই প্ৰত্যক্ষভাৱে তেওঁৰ লগত খুব বেছি যোগাযোগ নাই যদিও মই ভালকৈ জানো এইকাৰণে কাৰণ অসমীয়া প্ৰতিদিনৰ লগত মই পৰোক্ষভাৱে হ'লেও বহু বছৰ ধৰি জড়িত হৈ আছিলোঁ আৰু মনিটাৰ এটা মোৰ গুণ ভাল লাগে বাহিৰতো মানুহে আলোচনা কৰে মনিটা খুব সৎ আৰু খুব প্ৰচাৰ বিমুখ গতিকে এই দুটা গুণৰ কাৰণে মই তেখেতক শ্ৰদ্ধা কৰোঁ আৰু পৰা বহুত ভাল পাওঁ আলোচনা হয় আমাৰ মাজত গতিকে আমাৰ গোটেই শংকৰ গোহাঁইদেৱে তেওঁক উপযুক্ত ব্যক্তি এগৰাকী নিৰ্বাচন কৰিছে আমাৰ দৈনন্দিন বাৰ্তা গোষ্ঠীৰ বাবে মই ভাল পাইছোঁ আৰু খুব ভাল হ'ব বুলি আমি আশা কৰিছোঁ হয় 16 বছৰীয়া এই যি যাত্ৰা গৌৰৱোজ্জ্বল যাত্ৰা এই যাত্ৰাত আৰু এজন আমি সহযোগী পালোঁ আচলতে অসমৰ সংবাদ জগতৰ ধ্ৰুৱতৰা হিচাপে জিলিকি থকা এজন ব্যক্তিক আমি লগ পালোঁ কিন্তু আমাৰ ডিজিটেল সংবাদ মাধ্যমৰ লগত জড়িত নৱজ্যোতি কলিতা কাৰ্যবাহী সম্পাদক তেখেতৰ লগত নিশ্চয়কৈ মনিটাক আমি স্বাগতম জনাইছোঁ আমাৰ পৰিয়াললৈকে আৰু আশা কৰিম তেখেতৰ যি পৰ্বতসম অভিজ্ঞতা আৰু প্ৰান্তময় যাত্ৰা সাংবাদিকতাৰ পৰা কাৰণ তেখেতে 90 দশকৰ কথা কৈছে সেই সময়তো এনেকুৱা ডিজিটেলৰ উন্নয়নৰ কাৰ্যৰ বা আজি যেনেধৰণে আমি ইণ্টাৰনেট 5G আছোঁ সেই ব্যৱস্থা নাই মেইলৰ ব্যৱস্থা নাই গতিকে পুৰণি নতুনৰ সংযোজনৰ এটা অভিজ্ঞ পুষ্ট এজন ব্যক্তিক আমি পালোঁ আৰু দৈনন্দিন বাৰ্তা গোষ্ঠীৰ এজন সদস্য বাঢ়িল তেখেতৰো দায়িত্ব বাঢ়িল আমাৰো দায়িত্ব বাঢ়িল গতিকে ৰাইজে মৰম কৰিব আমাক জ্ঞাপন দিব নিশ্চয়কৈ নতুন ৰূপত আকৌ চাবলৈ পাব দৈনিক বাৰ্তাৰ লগতে ডিবি নিউজ লগতে আছাম ৰাইজিং আৰু এই ক্ষেত্ৰত আমাৰ গোষ্ঠীয়ে আপোনালোকৰ মনৰ যি অভাৱ সেইসমূহ পূৰণ কৰিবলৈ যথোপযুক্ত চেষ্টা অব্যাহত ৰাখিব কেমেৰাত সুনীলৰ সৈতে গৌতম কুমাৰৰ সৈতে ডিবি নিউজ।